হয়, বিকশিত অসম বিকশিত ভাৰত মূল্যধন 2025 অসম চৰকাৰৰ নিৰ্দেশ মতে প্ৰত্যেকখন স্কুলতে এটা কৰি আৰ্হি বনাবলৈ দিছে আৰু তোমালোকেও পৰিৱেশৰ ওপৰত খুব আটক ধুনীয়া এটা ছবি অংকন কৰিছে আৰু এই ছবিখনৰ বিষয়ে চমুকে দুখন। নমস্কাৰ, মোৰ নাম শুভঙ্কৰ নাথে কৈছোঁ। আমি পঢ়া বিদ্যালয়খনৰ নাম বিদ্যাসাগৰ একাডেমী, লক্ষীগঞ্জ। বিকশিত ভাৰত মূল্যধনৰ 2025 অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে আমি পৰিৱেশ আৰু ইয়াৰ ব্যৱহাৰৰ ওপৰত এটা আৰ্হি অংকন কৰিছোঁ। আজি ছাত্ৰ, কালি দেশৰ নাগৰিক। ভৱিষ্যতৰ নাগৰিক হিচাপে মই এটা কথা লক্ষ্য কৰিছোঁ, আমি বসবাস কৰা বেছিভাগ ঘৰ বা গাঁৱতে নলাৰ ব্যৱস্থা নাই। চহৰসমূহত আমি আছো তাৰ ব্যৱহাৰ সঠিকভাৱে নহয়। আমি দেখা গাঁও ঘৰৰ পেলনীয়া সামগ্ৰীৰ ভঙা বয় বস্তু, প্লাষ্টিকৰ মোনা আদি সকলো বস্তু নলাত পেলাই দি নলাৰ বন্ধ কৰিছে। সেইকাৰণে নলাৰ সঠিকভাৱে ব্যৱহাৰ কৰিব লাগিব। নলাত নেপেলাই বস্তুবিলাক ডাষ্টবিনত পেলাব লাগে। সকলো অসমবাসীকে অনুৰোধ কৰিছোঁ যে নলাৰ সঠিকভাৱে ব্যৱহাৰ কৰিব লাগে আৰু নলাত নেপেলাই আৱৰ্জনাবিলাক ডাষ্টবিনত পেলাব লাগে।